হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। যিহেতু তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষা পালেহি আৰু বেছি দিন নাই, তোমালোকৰ হাতত মাত্ৰ 30 দিন আছে। গতিকে এই 30 দিনত কেনেকৈ প্ৰিপাৰেশ্যন কৰিলে তোমালোকে এটা ভাল পাৰ্চেণ্টেজ আনিব পাৰিবা বা ভাল ৰিজাল্ট এটা কৰিবলৈ পাৰিবা, তাক লৈ আজি এটা ইংলিছৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিবা, ভিডিঅ'টো স্কিপ কৰিলে বুজি নাপাবা। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱা। আজিৰ এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, কিয়নো আজি আমি ডিছকাছ কৰিম যে তোমালোকৰ ইংলিছৰ পৰীক্ষাত কি কি প্ৰশ্ন আহিব, কেইটা প্ৰশ্ন আহিব, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, সেই টিপছ কেইটা আমি আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাই যাবা। চেনেলটো যদি এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকন অন কৰি ল'বা, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশ্যন লাভ কৰা। তেনেহ'লে ব'লা আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু তোমালোকৰ পৰীক্ষা পালেহি আৰু তোমালোকৰ প্ৰথম পৰীক্ষা আছে ইংলিছ পৰীক্ষা। তোমালোকে জানা যে তোমালোকৰ ইংলিছৰ পৰীক্ষা 100 মাৰ্কছৰ হ'ব। এতিয়া তোমালোকে ইংলিছত ভাল নম্বৰ পাবলৈ বা 70+ বা 80+ পাবলৈ তোমালোকে প্ৰথমতে চিলেবাছটো জানিব লাগিব। নিশ্চয় তোমালোকে চিলেবাছটো জানা, আশা কৰিছোঁ তোমালোকে চিলেবাছটো পঢ়ি আছা। এতিয়া প্ৰথম কথা হ'ল যে তোমালোকৰ যি কুৱেশ্যন পেপাৰখনত প্ৰথমতে কি আহিব? প্ৰথমতে তোমালোকৰ এটা পেজেছ ৰাইটিং আহিব, আৰু সেই পেজেছ ৰাইটিংটো হৈছে আনচিন পেজেছ, মানে কোনেও নেদেখা এটা পেজেছ। তোমাক এটা গল্প বা সাধু এটা বা ষ্টৰি এটা দি দিব, আৰু সেই ষ্টৰিটো তুমি পঢ়িব লাগিব। পঢ়ি লৈ কিছুমান কুৱেশ্যন থাকিব, তাত থাকিব 10 মাৰ্কছ অৰ্থাৎ 10 নম্বৰ। সেই 10 নম্বৰ তুমি সেই পেৰেগ্ৰাফটোৰ পৰা অৰ্থাৎ গল্পটোৰ তুমি পঢ়িব লাগিব। পঢ়ি পেলাই তাৰ পৰা তুমি আনচাৰ বিচাৰি লিখিব লাগিব। তাত থাকিব 10 মাৰ্কছ। গতিকে সেইটো তুমি প্ৰেক্টিছ কৰিবা, প্ৰেক্টিছ কৰিলে পাৰিবা। গতিকে যিমান পাৰা সেইটো তুমি প্ৰেক্টিছ কৰিবা, তাত থাকিব 10 মাৰ্কছ। তাৰপিছত তোমালোকৰ 2 নম্বৰত আহিব বা প্ৰশ্ন থাকিব ন'টিছ ৰাইটিং। এতিয়া ন'টিছ ৰাইটিং কিহৰ ওপৰত আহিব? মানে তোমাৰ স্কুলত বা কলেজত কিবা এটা প্ৰগ্ৰেম পাতিছে, ছাপ'জ ধৰা এণ্টাৰ কলেজ ছং এণ্ড ডান্স কম্পিটিশ্যন বা টিচাৰ্ছ ডে চেলিব্ৰেটেড, এনেকুৱা টাইপৰ যিমানবোৰ প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমৰ ওপৰত তোমালোকৰ ন'টিছ ৰাইটিং আহিব, আৰু সেই ন'টিছ ৰাইটিঙত থাকিব 5 মাৰ্ক। যদিহে তোমালোকে ন'টিছ ৰাইটিং কৰিব নাজানা, ইউটিউবত ছাৰ্চ কৰিলে পাই যাবা, বা যদিহে ন'টিছ ৰাইটিঙৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰা, মই দি দিম। যিকোনো এটা ফৰ্মেট জানিলেই তুমি ন'টিছ ৰাইটিং লিখিব পাৰিবা। পৰীক্ষাত প্ৰশ্ন যিয়েই নাহক কিয়, তুমি যদিহে এটা ফৰ্মেট জানা, সেই ফৰ্মেটটো ইউজ কৰিয়ে যিকোনো ন'টিছ ৰাইটিং আহিলে পৰীক্ষাত কৰিবলৈ পাৰিবা। তাৰপিছত তোমাৰ আহিব পষ্টাৰ ৰাইটিং। যদিহে ন'টিছ ৰাইটিং আহে পষ্টাৰ নাহে, আৰু যদিহে পষ্টাৰ ৰাইটিং আহে তেতিয়াহ'লে ন'টিছ ৰাইটিং নাহে। এতিয়া পষ্টাৰ ৰাইটিং কি আহিব? তোমাৰ COVID-19ৰ ওপৰত আহিব পাৰে, টিচাৰ্ছ ডে চেলিব্ৰেটৰ ওপৰত আহিব পাৰে। গতিকে এই চেলিব্ৰেটৰ ওপৰতে সকলোবোৰ কুৱেশ্যন আহে। গতিকে পষ্টাৰো এনেধৰণৰে আহিব, আৰু আগতে যিকেইখন আহিছে সেইকেইখন চাবা, তাৰ পৰাই কমন পৰিব। তাৰপিছত আহিব ৰিপৰ্ট ৰাইটিং। গতিকে ৰিপৰ্ট ৰাইটিঙৰ কিছুমান ফৰ্মেট আছে, যিকোনো এটা ফৰ্মেট ইউজ কৰি যিকোনোৱে ৰিপৰ্ট নাহক কিয় পৰীক্ষাত তোমালোকে সেই ফৰ্মেটটো ইউজ কৰি ৰিপৰ্ট ৰাইটিং লিখিবলৈ পাৰিবা। গতিকে ৰিপৰ্ট কি আহিব? তোমাৰ ট্ৰেইন এক্সিডেণ্টৰ ওপৰত ৰিপৰ্ট আহিব পাৰে, বা বাছ এক্সিডেণ্টৰ ওপৰত ৰিপৰ্ট আহিব পাৰে, বা যিকোনো চেলিব্ৰেট, টিচাৰ্ছ ডে হওক, শিল্পী দিৱস হওক, এনেকুৱা টাইপৰ যিমানবোৰ চেলিব্ৰেটেড আছে তাৰ ওপৰতে ৰিপৰ্ট ৰাইটিং আহে। গতিকে সেই যিকোনো এটা ফৰ্মেট চালে তুমি পাৰিবা। তাৰপিছত তোমাৰ লেটাৰ ৰাইটিং আহিব। ঠিক লেটাৰ তেনেকুৱা নিউজ পেপাৰৰ ওপৰত আহিব পাৰে, কিবা চেলিব্ৰেটৰ ওপৰত লেটাৰ এখন আহিব পাৰে। ঠিক একেদৰে জব এপ্লিকেশ্যন আহিব, অৰ্থাৎ টিচাৰ্ছ ডে ওপৰত আহিব পাৰে। ইংলিছ টিচাৰ বা আছামিজ টিচাৰ, ছায়েন্স টিচাৰ এজন দৰকাৰ হৈছে, তাক লৈ এখন তুমি জব এপ্লিকেশ্যন লিখা। এনেকুৱা টাইপৰ প্ৰিভিয়াছ ইয়েৰৰ এক্সামত আহিছে। গতিকে এনেকুৱা চেলিব্ৰেটৰ ওপৰতো আহিব পাৰে। যিকোনো এটা ফৰ্মেট যদি তুমি জানা তেনেহ'লে তুমি জব এপ্লিকেশ্যন লিখিব পাৰিবা, আৰু সেই জব এপ্লিকেশ্যনত থাকিব 10 মাৰ্কছ। তাৰপিছত তোমালোকৰ লেটাৰ আহিব ইতিমধ্যে ক'লোৱে, আৰু কুৱেশ্যন তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব প্ৰায় 5-6টামান আহিব। তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন আহিব 10টামান আহিব। এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ চাবা। তাৰপিছত তোমালোকৰ গ্ৰামাৰ তোমাৰ কি আহিব?
নেৰেশ্যন আহিব নেৰেশ্যন থাকিব 4 নম্বৰ তোমাক প্ৰায় 3টা বা 4টা নেৰেশ্যন দিব তাৰ পৰা তুমি 2টা কৰিব লাগে আৰু এটা নেৰেশ্যনত থাকিব 2 মাৰ্কছ টোটেল নেৰেশ্যন 4টা তুমি প্ৰশ্ন কাকতত পাবা আৰু তাৰ পৰা তুমি 2টা কৰিব লাগে তাত 4 নম্বৰ পাই যাবা আৰু সেই নেৰেশ্যনখিনি 2000 চনৰ পৰা 2023 লৈকে যিখিনি পৰীক্ষাত আহিছে তাৰ পৰাই কমন পৰিব আৰু ভয়েস চেঞ্জ তোমাৰ পৰীক্ষাত 3টা আহিব আৰু সেই 3টা প্ৰিভিয়াছ ইয়েৰ এক্সামত কেনেকুৱা আহিছে সেইবোৰ চাবা তাৰ পৰাই কমন পৰি যাব ঠিক একেদৰে কাৰেক্ট টেন্স তোমাৰ পৰীক্ষাত আহিব 5টা আৰু সেই 5টাই কৰিব লাগে হয়তো তোমাক বেছিকৈ দিব তুমি যিকোনো 5টা কৰিলে হ'ব এতিয়া তোমাৰ কাৰেক্ট টেন্সখিনি প্ৰিভিয়াছ ইয়েৰ এক্সামত যিমানখিনি আহিছে তাৰ পৰাই ডাইৰেক্ট কুৱেশ্যন উঠাই দিব গতিকে সেইখিনি তুমি চাবা এতিয়া আহিলো প্ৰিপজিশ্যনো তোমাৰ 2000 চনৰ পৰা 2023 লৈকে যিমানখিনি আহিছে সেইখিনি মই ভিডিঅ' আপলোড কৰিছোঁ বা লাগে যদি কমেণ্ট কৰিবা মই দি দিম আৰু তাৰ পৰা তোমাৰ প্ৰিপজিশ্যনখিনি কমন পৰিব তাৰপিছত তোমাৰ এছাৰ্টিভ সেন্টেন্স আহে নিগেটিভ সেন্টেন্স আহে সিম্পল সেন্টেন্স আহে কমপ্লেক্স সেন্টেন্স পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী বা নিগেটিভ সেন্টেন্স এইকেইটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় আগতেও আহিছে গতিকে এইবাৰো তোমালোকৰ ডিগ্ৰীৰ ওপৰত প্ৰশ্ন এটা বা দুটা আহিব আৰু নিগেটিভ সেন্টেন্স আহিব গতিকে সেইবোৰ চাবা প্ৰিভিয়াছ ইয়েৰত যিমানবোৰ আহিছে সেইবোৰ চাবা বা মই তোমালোকৰ পৰীক্ষাৰ আগত সেইবোৰ ভিডিঅ' দিম এতিয়া আমি আলোচনা কৰিম তোমালোকৰ যি পয়েম আছে সেই পয়েমৰ পৰা তোমালোকৰ পেৰাগ্ৰাফ দিব মানে তাৰ পৰা কুৱেশ্যন লিখিব দিব এনেকুৱা টাইপৰ তোমাৰ 2টা আহে আৰু যিকোনো এটা কৰিব লাগে তাত থাকে 4 নম্বৰ গতিকে সেইখিনি তোমালোকে প্ৰিভিয়াছ ইয়েৰত অহাখিনি চাবা আৰু মই ভিডিঅ' আপলোড কৰা আছে চাব পাৰা তাৰপিছত তোমালোকৰ লং কুৱেশ্যন আহিব দা লাষ্ট লেছনৰ পৰা ইণ্ডিগ'ৰ পৰা আহিব আৰু কিপিং কুইক তাৰ পৰা তোমালোকৰ লং কুৱেশ্যন 5 নম্বৰ আহিব গতিকে সেইবোৰ প্ৰিভিয়াছ ইয়েৰ এক্সামৰ যিকেইটা আহিছে তাৰ পৰাই ডাইৰেক্ট উঠাই দিব সেইখিনি চালে তোমালোকৰ হৈ যাব তাৰপিছত তোমালোকৰ ভিষ্টাছ কিতাপখনৰ পৰা লং কুৱেশ্যন আহিব 7 নম্বৰ আহে তাৰ পৰা গতিকে 7 নম্বৰ তোমালোকে পাই যাবা যদিহে প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যনখিনি প্ৰেক্টিছ কৰা তাৰ পৰা চালেই হৈ যাব তাত তোমালোকৰ 3টা কুৱেশ্যন থাকিব তাৰ পৰা তোমালোকে এটা লিখিব লাগে কেতিয়াবা 2টা থাকে তাৰ পৰা এটা কুৱেশ্যন লিখিব লাগে আৰু সেই কুৱেশ্যনত থাকে 7 নম্বৰ গতিকে 7 নম্বৰ ইজিলি পাই যাবা তোমাৰ হয়তো মাঘ বিহুৰ পৰা দিব পাৰে বা বেলেগ এটা লেছনৰ পৰা দিব পাৰে গতিকে তুমি মাঘ বিহুৰ লেছনটো যিকোনো এটা প্ৰশ্ন পঢ়িলেই যি প্ৰশ্ন নহওক কিয় সেইটো উত্তৰ লিখিলে তুমি 7 নম্বৰ লাভ কৰিব পাৰিবা বাকি তোমাৰ ভিষ্টাছ নামৰ কিতাপখনৰ পৰা 2 নম্বৰীয়া প্ৰশ্ন 4টা কৰিব লাগে তাত থাকে 8 নম্বৰ গতিকে এটা প্ৰশ্নত 2 নম্বৰকৈ থাকে সেইখিনিও তুমি প্ৰিভিয়াছ ইয়েৰ এক্সামত যিমানখিনি আহিছে সেইখিনি প্ৰেক্টিছ কৰিলে হৈ যাব আৰু তোমাৰ ইংলিছৰ পৰীক্ষাত কি হয় জানানে তোমালোকৰ ইংলিছৰ পৰীক্ষাত প্ৰশ্নবোৰ একেবোৰে আহি থাকে মুঠতে তোমালোকৰ প্ৰশ্নবোৰ বনাই দিয়ে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে বুজি নাপায় আৰু পৰীক্ষা দিয়েহে কয় কমন নপৰে গতিকে পৰীক্ষাত প্ৰশ্ন কমন পৰে প্ৰশ্ন একেবোৰে দিয়ে মুঠতে তোমালোকৰ প্ৰশ্নবোৰ চেঞ্জ কৰি দিয়া যেহেতু ইংলিছৰ এটা প্ৰশ্ন আমি বিভিন্ন ধৰণে লিখিব পাৰোঁ আমি কিছুমান মিল থকা শব্দ চাব লাগিব আমি মিল থকা কিছুমান শব্দ চাম যদি সেই মিল থকা শব্দটো দেখোঁ তেনেহ'লে আমি সেই চেপ্টাৰটোৰ যিটো কুৱেশ্যন আমি জানো লং কুৱেশ্যন সেইটো আমি লিখি থৈ আহিম লিখি থৈ আহিলে আমি নম্বৰটো পাম যদিহে তোমালোকে এইটো প্ৰশ্ন মই মুখস্থ কৰা নাই কমন পৰা নাই এনেকৈ লিখি থৈ নাহা তেনেহ'লে কিন্তু নম্বৰ নাপাবা আৰু যদি ইংলিছত পাছ কৰিব মন আছে তেনেহ'লে তুমি সেই লেছনটোৰ পৰা যিয়ে কুৱেশ্যন জানা সেইটো প্ৰশ্ন উত্তৰে লিখি থৈ আহিব লাগিব তেতিয়াহে ইংলিছত এটা ভাল মাৰ্কছ পাব পাৰিবা আৰু 2000 চনৰ পৰা এতিয়ালৈকে 2024 লৈকে যিমানখিনি এক্সামত আহিছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সেইখিনি তোমালোকে প্ৰেক্টিছ কৰা প্ৰেক্টিছ কৰিলে তোমালোকে পাৰিবা গতিকে আশা কৰিছোঁ নিশ্চয় বুজি পালা যদিহে তোমালোকে ইংলিছত 70+ 60+ 80+ পাব বিচাৰিছা তেনেহ'লে এইখিনি টিপছ ফ'ল' কৰা প্ৰিভিয়াছ ইয়েৰ এক্সামত অহা কুৱেশ্যনখিনি ভালদৰে প্ৰেক্টিছ কৰা আৰু জব এপ্লিকেশ্যন গ্ৰামাৰ কি আহিব ইতিমধ্যে মই ক'লোৱে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিলে তোমালোকে ইংলিছত লেটাৰ মাৰ্কছ পাব পাৰিবা গতিকে ভিডিঅ'টো কেনে লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা ভিডিঅ'টো যদি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লাইক কৰিবা যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ